এতিয়া এই মানুহজনে এই ইমান দিনে ধান কাটি আছে, এতিয়া আজি ইয়াতে ফিংগাৰ প্ৰিণ্ট দি পইচা ওলাব আছে হে। এতিয়া এইবিলাক চৰকাৰৰ ভুল আছে। এই ধান কটাৰ সময়ত কিয় পইচা সোমাই দিব লাগে কৃষকৰ পইচাটো? এতিয়াতো এই আঙুলিবিলাক এয়া নাৰাই কাটছি, এতিয়া ফিংগাৰ মাৰিলেও এইটো মেচিনত নলয় না, বুজি পাইছা নাই? এইখিনি সময়ত সোমাই দিব নাগিছিলে পইচাটো, হয়নে? তই শাস্তি পাইছা নে অলপ? কাম কৰিব পাৰি হয়, কিন্তু এতিয়াতো ফিংগাৰটো নলয় না, পইচাটো সোমাইছে কিন্তু ওলাই নাহে যে, হয়নে নহয়? নোলায়। তোৰ এয়া আঙুলিবিলাক চাওঁ, নাৰাই কাটি দিছে। এয়া এই আঙুলি দি কেনেকে ওলাব তোৰ? কি কৰিবি এতিয়া তই পিছে? এতিয়া সোমোৱাটো সোমাল, কিন্তু ওলাই নাই ভোটৰ পইচাটো, বুজি পাইছা নে? গতিকে এনেকুৱা সময়ত সোমাই দিলে পইচাটো অলপ বেলেগ এটা সময়ত সোমাই দিব লাগিছিল, হয়নে? এই যে পইচাটো একাউণ্টত এনেকৈ ৰখি পেলাই কি চাই থাকিবও নোৱাৰে, ধৈৰ্য নাই, পইচাটো ওলাও লাগে, কিন্তু ফিংগাৰেহে নলয়, পইচা নলয়। কিমান ভেজাল হৈছে মানুহটো চাওঁচোন। এতিয়া মোৰ দোকানত আহি ইয়াতে ৰখি আছে মানুহটো, ফিংগাৰে নলয়। চুলিটো আৰু তিৰিটো মালি পাম না নাপাম? কি আঙুলি পইচাটো বোলো তিৰিয়ে চলি আঙুলিটো দিলি তই পইচাটো পাবি নাপাবি সেইটো সুধছা? ক'ত জিকে পাবি এতিয়া? তোৰ পইচাটো তই ওলাব লাগিব, তিৰি চলিয়ে দিলি নলে নহয়। সেইটো নোলাব। কেতি চলিয়ে ধান কাটা নাই তাৰমানে বাগানত যায়।